নমস্কাৰ বন্ধু বান্ধৱীসকল, গোমেদৰ ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ বাবে ক্ষতিকাৰক নে জানিব লাগিব। আপুনি কিয় গোমেদ পিন্ধিব লাগে? যদি আপোনাক ক্ষতি কৰে তেতিয়া আপুনি কি কৰিব? গোমেদৰ প্ৰয়োজনীয়তা কিমান? গোমেদ নিপিন্ধিলেও হয় নেকি? এনেকুৱা নানা ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ আহে। কিন্তু এইখিনিতে কৈ থোৱা ভাল হ'ব, যদি ভুল পৰামৰ্শ অনুসৰি আপুনি গোমেদ পিন্ধিছে, আপোনাৰ বাবে অতি ভয়ংকৰ। গতিকে পিন্ধাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ মৰম আৰু চেনেহে এই চেনেলটোক আগুৱাই লৈ যাব। গতিকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ আৰু সোমাই যাওঁ। গোমেদ ব্যৱহাৰ কৰা হয় ৰাহুৰ বাবে। ৰাহু আৰু কেতুৰ কোনো স্বামী গ্ৰহ তথা অধিপতি গ্ৰহ নাই। ৰাহু আৰু কেতুক ছায়াগ্ৰহ বোলে। যদিও ইহঁতে কোনো স্বামিত্ব পোৱা নাই, তথাপিও ইহঁতৰ প্ৰভাৱ শুভই হওক বা অশুভই হওক মানৱ জীৱনত পৰে। আৰু এটি ৰসালপূৰ্ণ কথা বা জানিবলগীয়া কথা যে ইয়াৰ গতি ওলোটা। গোমেদক আন নামেৰেও জনা যায়। তপমণি, ৰাহুৰত্ন, জাৰকুট ইত্যাদি নামেৰেও জনা যায়। গোমেদ পিন্ধাৰ আগতে কেনেকৈ ব্যৱহাৰ কৰেনো আমি জানিব লাগিব। গোমেদ সাধাৰণতে সোণৰ আঙুঠিত পিন্ধিব লাগে। তামৰ আঙুঠিতো গোমেদ পিন্ধিব পাৰি। আঙুঠিটো তৈয়াৰ কৰি গংগাজলত কিছু সময় ডুবাই ৰাখি কেঁচা গাখীৰত ৰাখিব লাগে। কেঁচা গাখীৰখিনি কাঁচৰ বাটিত ল'লে ভাল হয়। তাৰ পাছত আপুনি স্নান কৰি আঙুঠিটো চুই ওম ভ্ৰাং ভ্ৰিং ভ্ৰৌং চ ৰাহুৱে নমঃ এই মন্ত্ৰটি 21 বাৰ জপ কৰক। তাৰ পিছত অনামিকা আঙুলিত পিন্ধক। কিন্তু মনত ৰাখিব, ৰবিবাৰেহে পিন্ধিব লাগে। কিন্তু কোনোৱে অষ্টধাতুৰেও তৈয়াৰ কৰি শনিবাৰেও পিন্ধিব কয় আৰু মধ্যমা বা তৰ্জনী আঙুলিতো পিন্ধিবলৈ কয়। গোমেদ পিন্ধিলে অতি কমেও 6 ৰতিৰ ওপৰত পিন্ধিব লাগে, তাৰ কম হ'ব নালাগে। গোমেদ আপুনি কেনেকৈ চিনি পাব? গোমেদ 24 ঘণ্টাৰ বাবে গোমূত্ৰত থ'লে গোমূত্ৰৰ ৰং পৰিৱৰ্তিত হয়। কাঠত ঘঁহিলেও ইয়াৰ উজ্জ্বলতা বাঢ়ে। গোমেদৰ নিগেটিভিটি বেছি, যেনে ধৰা লাল ৰঙৰ গোমেদ ৰোগকাৰক হয়। গোমেদৰ স্বাভাৱিক উজ্জ্বলতা নাথাকিলে মহিলাৰ বাবে ক্ষতিকাৰক। ৰঙা গোমেদে আপোনাৰ ধন নাশ কৰিব পাৰে। এতিয়া কথা হ'ল, আপুনি কেতিয়া গোমেদ পিন্ধিব বা জ্যোতিষীয়ে কেতিয়া আপোনাক গোমেদ পিন্ধিব ক'ব। যদিহে অনুভৱী জ্যোতিষী। মই জনাত নাজানিলে জ্যোতিষীয়ে গোমেদ পিন্ধাৰ পৰামৰ্শ নিদিয়াই ভাল। যেতিয়া লগ্ন বা কেন্দ্ৰস্থানত অৰ্থাৎ 1, 4, 7 আৰু 10 নম্বৰ ভাৱত ৰাহু থাকে, অথবা যাৰ ৰাশি মিথুন, তুলা, কুম্ভ, বৃষ, তেওঁলোককো পিন্ধিবলৈ কয়। কফ, পিত্ত, পাচনজনিত ৰোগত গোমেদ ভাল। চৰ্ম ৰোগতো ভাল। গোমেদৰ সৈতে কেতিয়াও মুক্তা নিপিন্ধিব। মামলা মোকৰ্দমা বহু দিন ধৰি চলি থাকিলে এনেকুৱা ক্ষেত্ৰত গোমেদ পিন্ধিবলৈ কয়। শেষত বন্ধু বান্ধৱীসকল, আপোনালোকৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই
ওম নমঃ শিৱায়।